নিৰ্বাচনৰ সময়ত মিয়াৰ ভোট লাগিব, কিন্তু নিৰ্বাচন যোৱাৰ পিছত ঘৰ ভঙা যাব মিয়াৰ। গুলি খাব লাগিব মিয়া মুছলমানে, কুকুৰ মেকুৰীৰ দৰে মৰা হ'ব মিয়াক। এই নীতিকেই পণ হিচাপে লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই? উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ বিকল্প সংস্থাপন নিদিয়াকৈ আৰক্ষী আৰু উচ্ছেদিতক বিপদলৈ ঠেলি দিছে মুখ্যমন্ত্ৰীয়ে। এটাৰ পাছত আনটো উচ্ছেদ অভিযান অসম চৰকাৰৰ। কাজিৰঙা, গৰুখুটি, শিলহাকুৰ পাছত এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমি ৰক্ষাৰ নামত সোণাপুৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে। হঠাৎ খিলঞ্জীয়া ভূমিপুত্ৰৰ নিৰাপত্তাৰ কথা মনত পৰা হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি সোণাপুৰৰ কচুতলিৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত একাংশ লোকে দীৰ্ঘদিন ধৰি বেদখল কৰি আছিল, যাৰ বাবে বিগত কিছুদিন ধৰি অঞ্চলটোত উচ্ছেদ অভিযান চলি আছে। কিন্তু অভিযানৰ মাজতে কালি অৰ্থাৎ বৃহস্পতিবাৰে তাত সংস্থাপিত লোক আৰু উচ্ছেদকাৰী আৰক্ষীৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হয়, যাৰ ফলত কেইবাগৰাকীও লোক আহত হোৱাৰ লগতে দুগৰাকী ইতিমধ্যে নিহত হৈছে। লগতে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও আৰক্ষী। একাংশ উচ্ছেদ সমৰ্থনকাৰী আৰু বিজেপিৰ মতে সোণাপুৰত বাস কৰি থকা লোকসকল অবৈধ বাংলাদেশী, কিন্তু কি তথ্যৰ ভিত্তিত তেওঁলোকক অবৈধ বাংলাদেশী আখ্যা দিয়া হ'ল? এগৰাকী ভুক্তভোগীৰ ভাষ্য অনুসৰি তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী গৃহ লাভ কৰিছিল। প্ৰশ্ন হৈছে, যদি তেওঁলোক বিদেশী আছিল তেন্তে কিহৰ ভিত্তিত তেওঁলোকক চৰকাৰী ঘৰ প্ৰদান কৰা হৈছিল? উল্লেখযোগ্য যে বিগত বিধানসভা অধিৱেশনত চৰকাৰে নিজেই সেই অঞ্চলটোত কোনো অবৈধ বিদেশী নাই বুলি তথ্য প্ৰদান কৰিছিল। তেনে ক্ষেত্ৰত কিহৰ ভিত্তিত এই লোকসকলক বিদেশী আখ্যা দিয়া হ'ল? উল্লেখ কৰিব লাগিব যে উচ্চতম ন্যায়ালয়ৰ নীতি অনুসৰি যিকোনো উচ্ছেদ অভিযানৰ এমাহ আগতেই উক্ত লোকসকলক জাননী আৰু পুনৰ সংস্থাপনৰ দায়িত্ব ল'ব লাগে চৰকাৰে। কিন্তু সোণাপুৰৰ এই উচ্ছেদৰ আগত কোনো ধৰণৰ জাননী প্ৰদান নকৰিলে চৰকাৰে। প্ৰশ্ন হৈছে, এতিয়া উচ্ছেদিত পৰিয়ালবোৰ ক'ত যাব, ক'ত সংস্থাপন ল'ব এই লোকসকলে? উল্লেখযোগ্য যে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে পুলিচ আৰু উচ্ছেদিত জনতাৰ সংঘৰ্ষৰ আঁৰত কংগ্ৰেছ দলক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নিৰ্দেশত এই সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু কোনো জাননী আৰু সংস্থাপন অবিহনে অতি অমানৱীয় ধৰণে মানুহক উচ্ছেদ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব পাৰে? এনে নীতি বহিৰ্ভূত কাম কৰাৰ ক্ষেত্ৰত কি ক'ব হিমন্ত বিশ্ব শৰ্মাই? তদুপৰি নিৰ্বাচনৰ সময়ত নিজেই এইবোৰ অঞ্চলত গৈ ভোট বিচৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিজেই বিভিন্ন সাম্প্ৰদায়িক মন্তব্য, অৰাজক আচৰণ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? এই ক্ষেত্ৰত বিৰোধী দল ৰাইজৰ দলৰ লগতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে বিজেপিৰ এনে অৰাজক নীতিক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। কালি সোণাপুৰৰ কচুপুৰ অঞ্চলত অমানৱীয় উচ্ছেদৰ নামত যি এক ভয়ংকৰ সংঘাতময়, সংঘৰ্ষময় আৰু ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিক লৈ আমি ৰাইজৰ দলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি এই ঘটনাৰ কাৰণে সম্পূৰ্ণৰূপে অসম চৰকাৰ, প্ৰশাসন আৰু পুলিচক জগৰীয়া কৰিব বিচাৰিছোঁ। ট্ৰাইবেল বেল্ট আৰু ব্লকত উচ্ছেদ কৰিলে কোনেও তাক আপত্তি কৰিব নোৱাৰে, কোনেও বিৰোধিতা নকৰে। কিন্তু উচ্ছেদৰ নামত এনেকুৱা ধৰণে নিজৰ দেশৰ নাগৰিকক, এনেকুৱা ধৰণে নিজৰ ৰাজ্যৰ অসমীয়া লোকসকলক যদি গুলীয়াই হত্যা কৰা হয়, গুলীয়াই আঘাতপ্ৰাপ্ত কৰা হয়, তেতিয়াহ'লে তাৰ বিৰুদ্ধে নিশ্চয় সকলোৱে মাত মাতিব। ইচ্ছা কৰিলে চৰকাৰ, প্ৰশাসন আৰু পুলিচৰ লোকসকলে সম্পূৰ্ণ শান্তিপূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগিতা লৈ এই উচ্ছেদ কাৰ্য সমাপন কৰিব পাৰিলেহেঁতেন। আমি ৰাইজৰ দলে স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু আমি সদায় কৈ আহিছোঁ যে উচ্ছেদ কৰাৰ পূৰ্বে তাত বসবাস কৰি থকা ভূমিহীন লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰখনে কৰা উচিত। যদিহে চৰকাৰখনে এই ব্যৱস্থা গ্ৰহণ কৰি তাত উচ্ছেদৰ কাৰ্য সমাপন কৰিলেহেঁতেন, তেতিয়াহ'লে কোনো ধৰণৰ অপ্ৰীতিকৰ, কোনো ধৰণৰ সংঘাতময়, কোনো ধৰণৰ সংঘৰ্ষময় আৰু কোনো ধৰণৰ ৰক্তক্ষয়ী ঘটনাৰ সৃষ্টি নহ'লেহেঁতেন। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে, প্ৰশাসনে আৰু অসম পুলিচে উচ্ছেদ কৰিবলগীয়া যিবোৰ মানৱীয় নীতি আছে, যিবিলাক নীতি পালন কৰিব লাগে, সেই নীতিবিলাক পালন নকৰাৰ কাৰণে কালি এনেকুৱা ধৰণৰ এক ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ'ল। আমি পোৱা খবৰ মতে ইতিমধ্যেই অসম আৰক্ষীৰ গুলীত
4জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কেইবাজন লোক এতিয়াও সংকটজনক অৱস্থাত আছে। আমাৰ অসম আৰক্ষীৰো বহুকেইজন লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। আজি যি এই পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ কাৰণে জগৰীয়া কোন? নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন, প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলা অসম আৰক্ষী জগৰীয়া হ'ব। কাৰণ চৰকাৰ, প্ৰশাসন আৰু আৰক্ষীৰ লোকে বিচাৰিলে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নীতি নিয়মৰ মাজেদি উচ্ছেদ কাৰ্য সমাপন কৰিব পাৰিলেহেঁতেন। কিন্তু আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সম্পূৰ্ণৰূপে ফেচিষ্ট হৈ পৰিছে, সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক হৈ পৰিছে। তেওঁলোকে প্ৰতিটো কথা আৰু কাম কেৱল হিন্দু আৰু মুছলমানৰ নামত সংঘাত সৃষ্টি কৰি ঘৃণা বিয়পাই তেওঁলোকে ৰাজনীতি কৰিব বিচাৰি আছে। আৰু সেইকাৰণেই আজি আমি দেখিছোঁ যে অসমত আচলতে নাগৰিকৰ জীৱনৰ মূল্য সম্পূৰ্ণৰূপে নোহোৱাই পৰিছে। আৰু যদি কেতিয়াবা কোনো অপৰাধ বা অভিযুক্ত বা কোনো অঞ্চলত উচ্ছেদিত সেই লোকসকল যদি মুছলমান সম্প্ৰদায়ৰ লোক হ'ল, তেতিয়াহ'লে কথাই নাই। চৰকাৰখনে সকলো ধৰণৰ আইন কানুন ভুলুণ্ঠিত কৰি তেওঁলোকক ডাইৰেক্ট গুলিয়াই হত্যা কৰিবলৈ যত্ন কৰিছে। গতিকে আমি ৰাইজৰ দলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ফেচিষ্ট আৰু হিটলাৰী শাসনৰ তীব্ৰ নিন্দা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আজি গণতান্ত্ৰিক আৰু কল্যাণকামী চৰিত্ৰৰ পৰিৱৰ্তে হত্যাকাৰীৰ চৰকাৰলৈকে ৰূপান্তৰিত হৈ পৰিছে। আৰু এনেকৈ অমানৱীয় উচ্ছেদৰ নামত 4জনকৈ লোকক গুলিয়াই হত্যা কৰাৰ অপৰাধত অভিযুক্ত কৰি আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দ্বিতীয় কথাটো ক'ব বিচাৰিছোঁ, ইতিমধ্যে যিসকল লোক উচ্ছেদ কৰা হ'ল, সেই উচ্ছেদত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে যাতে কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল যে যিসকল গুৰুতৰভাৱে অসুস্থ হৈ আছে, GMCত চিকিৎসাধীন হৈ আছে, সেই লোকসকলে এতিয়ালৈকে উপযুক্ত চিকিৎসা পোৱা নাই বুলি আমি বিভিন্ন ভুক্তভোগীসকলৰ পৰা শুনিছোঁ। গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে GMCত চিকিৎসাধীন হৈ থকা বা অন্য চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সেই গুৰুতৰভাৱে অসুস্থ লোকসকলক আৰোগ্য কৰি তোলাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰক। নিশ্চিতভাৱে আমি বিচাৰিম যে অসম আৰক্ষীৰ যিসকল লোক গুৰুতৰভাৱে অসুস্থ হৈ আছে তেওঁলোককো অতি শীঘ্ৰে আৰোগ্য কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, সেই দাবী আমি উত্থাপন জনাইছোঁ। আমি এই খবৰ পাই অতি আচৰিত হৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেনেকুৱা ধৰণে মানৱতা ভুলুণ্ঠিত হৈছে, কেনেকুৱা ধৰণে বৰ্বৰ ঘটনা সংঘটিত হৈছে। এই কথাটো শুনিলে আপোনালোকে আচৰিত হ'ব যে দিনৰ 12টা বজাত গুলিয়াগুলি সংঘটিত হৈছে। দিনৰ 12টা বজাত গুলি খাই আৰ্তনাদ কৰি পৰি থকা লোকসকলক চৰকাৰ আৰু প্ৰশাসনৰ লোকসকলে তেওঁলোকক উপযুক্ত চিকিৎসাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰিব দিয়া নাই, ৰাইজক গাঁওখনৰ বাহিৰলৈ ওলাই আহিব দিয়া নাই। এটা বেলেগ ধৰণৰ তাতে পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাহিৰৰ পৰা মানুহে গৈ, বিভিন্ন দল সংগঠনৰ লোকসকলে গৈ নিশা 8টা-10টা বজাত সেই গুলিত আঘাতপ্ৰাপ্ত হৈ চিৎকাৰ কৰি থকা লোকসকলক তেওঁলোকে চিকিৎসালয়ত ভৰ্তি কৰিবলৈ গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত মানৱতাৰ ভুলুণ্ঠিত হৈছে, গণতান্ত্ৰিক অধিকাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ অসমৰ মানুহৰ জীৱনৰ সম্পূৰ্ণৰূপে মূল্য নোহোৱা হৈ পৰিছে। গতিকে মই সকলোকে জাতি, ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফেচিষ্ট আৰু হিটলাৰী শাসনৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছোঁ। নহ'লে অসমখন ভয়ংকৰ এটা দিনত, ভয়ংকৰ দিশলৈ কিন্তু গতি কৰিছে। আমাৰ সোণাপুৰস্থিত ব্লক কংগ্ৰেছৰ অফিচত আমি আজি উপস্থিত হৈছোঁ। আজি কিছুদিন ধৰি আমাৰ সোণাপুৰ কচুতলিত যি উচ্ছেদৰ ঘটনা ঘটিছে তাৰ প্ৰতি আমি আজি সংবাদ মেল আমি সম্বোধন কৰিছোঁ। আমাৰ লগত আছে জিলা কামৰূপ মেট্ৰ' সভাপতি গোপাল শৰ্মা ডাঙৰীয়া, ব্লকৰ সভাপতি বশিষ্ঠমণি ৰামদে ডাঙৰীয়া, ৰমেশ দা, আমি সকলো ইয়াত আছোঁ। ব্লকৰ গোটেই অৰুণ দাস ডাঙৰীয়া, গোটেইখিনি আমাৰ আছে। গতিকে আমি গৈছিলোঁ যে আমি খবৰটো লওঁ, কাৰণ আমাৰ কথাটো হৈছে যে যেতিয়া মানুহ বিপদত পৰে, অসমৰ প্ৰতিজন মানুহ যেতিয়া বিপদত পৰে, বিপদৰ সময়ত আমি ৰাজনৈতিক দল হিচাপে আমি তেওঁলোকৰ খবৰ লোৱাটো আমাৰ নৈতিক দায়িত্ব। কিন্তু পুলিচে পুৰা এনেকুৱা বেষ্টনীত ৰাখিছে যাতে কোনো কাৰণতে আমি তাত যাব নোৱাৰিলোঁ। এতিয়া আমাৰ কথাটো হৈছে যে উচ্ছেদ যদি কৰিবলগীয়া হয়, সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে 1 মাহৰ আগত তেওঁলোকক নটিচ দিব লাগে। নটিচ দিয়াৰ পিছত তেওঁলোকক বেলেগ জেগাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু সুপ্ৰিম কোৰ্টৰ আৰু এটা গাইডলাইন আছে যে আপুনি যদি তেখেত দোষীও হয় কোনোবা, তেতিয়াও তেখেতৰ সম্পত্তিৰ ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে। আজি এই 3-4 দিনৰ ভিতৰত যিটো গুলিয়াগুলি হৈছে বা পুলিচ প্ৰশাসনৰ লগত যিটো হৈছে, আমি
দুই পক্ষলৈকে আমি আহ্বান জনাইছো, পুলিচ প্ৰশাসনৰো মানৱ অধিকাৰ উলংঘা কৰি মানুহক হত্যা কৰাৰ পুলিচৰ মানে এইটো ডিউটি নহয়। আমি সমান্তৰালভাৱে তাত থকা যিসকল বাসিন্দা আছে তেওঁলোককো কৈছো যে কোনেও যাতে আইন হাতত তুলি নলয়। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা, আমি এতিয়া তাৰে কেইজনমান মানে বাসিন্দা ইয়ালৈ আহিছে, তেওঁলোকে কৈছে যে বাইদেউ আমি ঘৰ খালী কৰি যাম বুলি বাৰম্বাৰ কাটৰ অনুৰোধ কৰিছো। আমি কৈছিলো যে আমাৰ ধান চাউল আমাৰ যিবিলাক আচবাব আছে এইখিনি আমি দুখীয়া মানুহ, এইখিনি আমাক লৈ পেলাই আমাক যাবৰ কাৰণে অকমান সময় দিয়ক, কিন্তু পুলিচ প্ৰশাসনে সেই সময়টো তেওঁলোকক দিয়া নাই। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছো, মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালিৰ পৰা কংগ্ৰেছক এই কথাবিলাকৰ ব্লেম দিব বিচাৰিছে। বিৰোধী দলৰ দলপতি ডাঙৰীয়াই কি কথাটো কৈছিলে যে বিধানসভাত তেওঁলোকে এই অঞ্চলত কোনো ভাৰতীয় নোহোৱা নাগৰিক নাই বুলি তেওঁলোকে বিধানসভাত তথ্য দি থৈছে। সেই তথ্যৰ ভিত্তিতহে মাননীয় আমাৰ CLP মহোদয়ে কথা তাত কৈছে। যোৱাকালি 10:30 বজাত যিটো CLPয়ে কোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা মানে পৰিৱেশ সৃষ্টি হৈছে বুলি ক'ব বিচাৰিছে। মই নিজে যোৱাকালি গোটেই দিনটো আমি তেখেতৰ লগত আছো। যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ত এটা সেশনত তেওঁ 2টা বজালৈকে ব্যস্ত আছে, 1টা বজালৈকে আছে। 1টা বজাৰ পিছত আমি মাননীয় ৰাজ্যপালক অসমত হৈ থকা যিটো অৰ্থনৈতিক অনিয়ম, ট্ৰেডিঙৰ নামত যিবিলাক হৈ আছে তাক উচিত তদন্ত কৰিব লাগে বুলি মেমৰেণ্ডাম দিয়াৰ কথাত কৈছে। যে 10:30 বজাৰ কথাটো কেনেকে ক'লে ই এক ৰহস্যৰ আবদ্ধ। মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে সদায় সাপ হৈ খুটে বেজ হৈ জাৰে। মুখ্যমন্ত্ৰীক কৈছো যে উচ্ছেদ যদি কৰিছে তেওঁলোকক নটিচ দি অকমান সময় দি তেওঁলোকে যাতে নিজাববীয়া আচবাববিলাক অনিষ্ট নোহোৱাকৈ যাব পৰাকৈ ব্যৱস্থা দিব লাগে। কংগ্ৰেছক দোষাৰোপ কৰিব নালাগে। গৃহ বিভাগ কাৰ হাতত আছে? গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত আছে। আজি এটা অঞ্চলত যদি গৃহ বিভাগে যদি উচ্ছেদ কৰিবলৈ আহি গৃহ বিভাগেই যদি ব্যৰ্থ হয়, তেতিয়াহ'লে আমি এটা কথা জনা উচিত যে ভৱিষ্যতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে প্ৰটেকশ্যন দিব আমাক পাৰিবনে? ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো যে হাল এৰি শিয়াল খেদিব নালাগে। আমি কোনো অবৈধ বেদখলকাৰীৰ ফেভাৰত নহয়। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনৰ পৰা তৰুণ গগৈ ডাঙৰীয়াৰ দিনলৈকে উচ্ছেদ হৈছে, কিন্তু উচ্ছেদৰ নামত এনেকুৱা ভয়ংকৰ পৰিস্থিতি কিন্তু উচ্ছেদৰ নামত হোৱা নাছিল। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো যে আপুনিয়ে সাপ হৈ খুটে, আপুনিয়ে বেজ হৈ জাৰে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মানুহক যিটো হিউমেন ৰাইটছ ভায়লেট কৰাৰ অধিকাৰটো কোনো প্ৰশাসনৰ নাই। সেইকাৰণে আমি কচুতলী ৰাইজকো আজি এই সোণাপুৰ ব্লক কংগ্ৰেছৰ অফিচৰ পৰা আমি আহ্বান জনাইছো যে আপোনালোকে আইন হাতত তুলি নলব। চৰকাৰে যি নিৰ্দেশনা দিছে চৰকাৰী আইন ভাৱে আপোনালোকৰ স্থিতি সবলভাৱে ৰাখক, যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক যাতে ঢাল হিচাপে লৈ এক অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁৰ পত্নীৰ সম্পত্তিৰ যাতে তদন্তৰ কথাবিলাক গাপ পেলাবৰ কাৰণে অন্য এটা যাতে পৰিৱেশ অসমত সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে মই সকলোকে হাতজোৰ কৰি আমি আহ্বান জনাইছো। দুই নম্বৰতে কথা হৈছে যে উচ্ছেদকাৰীসকলৰ লগত যিবিলাক হৈ আছে এইটো চৰকাৰী প্ৰচেষ্টাত চলি থাকিব, কিন্তু মুখ্যমন্ত্ৰীজনে প্ৰত্যেকটো অসমৰ জ্বলন্ত সমস্যাক অন্য দিশত গতি কৰিবৰ কাৰণে আজি স্মাৰ্ট মিটাৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যাৰ বৃদ্ধি, আজি ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা ক'ত সোমাইছে ক'ত ওলাইছে তাৰ কোনো মানে তদন্ত ভালকে হোৱা নাই। গোটেইবিলাক আপোনালোকে দেখিছে কোনে ক'ত হোটেলত ৰাখিছে ট্ৰেডিঙৰ নামত, কোন ক'ত কেনেকে আহি আত্মসমৰ্পণ কৰিছে, এইবিলাক গোটেই এখন চৰকাৰী মস্ত এখন জাল তাৰমানে। গতিকে এই গোটেই কথাবিলাকক লক্ষ্য ৰাখি অসমৰ ৰাইজলৈ আমি আহ্বান জনাইছো যে প্ৰতিজন মানুহ, যদি মই এটা কথাই কৈছো, যদি ইয়াত থকা কচুতলীত যদি কোনোবা ভাৰতীয় নাগৰিক নাই তেতিয়াহ'লে গৃহ বিভাগে কি কৰিব লাগে যে ভাৰতীয় যদি নাগৰিক নহয় বিধিগত প্ৰথা অনুসৰি তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক, ৰাখি লৈ পেলাই তেওঁলোকৰ ওপৰত বিচাৰ হওক। কিন্তু এনেকে জধে মধে গুলিয়াই দুখ লাগিছে। অলপ আগত দুজন পিতৃ আহিছে, কালিৰ পৰা ল'ৰা ছোৱালী বিচাৰি পোৱা নাই। ময়ো এগৰাকী মাতৃ, মোৰো যদি তেনেকুৱা এটা অৱস্থা হয়, মই সেইকাৰণে ছচিয়েল মিডিয়াটো আহ্বান জনাইছো, যাৰ ঘৰ ভাঙে যাৰ ঘৰ জ্বলে তেওঁহে বুজি পায় যে এটা ঘৰ ভঙা বা এটা মানে ঘৰ জ্বলা এনেকুৱা পৰিস্থিতি এটাত কেনেকুৱা সমস্যা হয়। গতিকে মই দীঘলীয়া নকৰি সকলোকে আহ্বান জনাইছো যে অসমত যাতে এই সাপ হৈ খুটি বেজ হৈ জৰা
হাল এৰি শিয়াল খেদাই এই চৰকাৰখনে যাতে অশান্ত পৰিৱেশ এটা সৃষ্টি কৰি মাহে মাহে হাজাৰ কোটি টকা ধাৰ লৈ নিজৰ গোটেই গাফিলতিবিলাক ঢাকিবৰ কাৰণে অসমখন অশান্ত কৰি আপোনালোকে দেখিলে আজি কেইদিনমানৰ আগত বলৎকাৰীক লৈ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বলৎকাৰীকো বিভাজিত কৰিলে হিন্দু আৰু মুছলমান লৈ। মই মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী সভানেত্ৰী হিচাপে কৈছো, সি বলৎকাৰী হিন্দুৱে হওক বা মুছলমানেই হওক উচিত শাস্তি পাব লাগে। বেদখল যদি কৰবাত হৈছে তাক উচ্ছেদ কৰিব লাগে, কিন্তু বিধিগত কথাৰে তেওঁলোকক নটিচ দি তেওঁলোকৰ যাতে সা সম্পত্তিৰ ক্ষয় ক্ষতি নহয়, কোনো মানুহক যাতে হত্যা কৰা নহয়, এনকাউণ্টাৰ কৰা নহয়, গুলীওৱা নহয়, এই বিধিগত প্ৰথা হিচাপে চৰকাৰে দায়িত্ব সহকাৰে তেওঁলোকক এভিকশ্যন কৰিলে আমাৰ ক'বলগীয়া কথা নাই। সেয়ে মই শেষত কচুতলিৰ ৰাইজৰ প্ৰতি মোৰো এটা দায়বদ্ধতা আছে, কাৰণ যোৱা নিৰ্বাচনত আমি ভোট বিচাৰি সেইবিলাক এলেকাত গৈছো, ৰাইজে আমাক ভোটত সঁহাৰি দিছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰে নহয় যে ভোটৰ সময়ত ৰাতি কথা পতা আৰু ভোটৰ পিছত মিয়া বুলি মানুহক ঘৃণাৰ এটা বাতাবৰণ সৃষ্টি কৰা। আমি তেনেকুৱা দুমুখীয়া সাপ নহয়। আমি কৈছো উচ্ছেদ হলে হিন্দু মানুহকো যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে আপোনাৰ বিধিগত প্ৰথাৰে সময়সীমা দিব লাগে, মুছলমানকো দিব লাগে, এই কথাটো আমি কৈছো। তাৰ মানে যে কংগ্ৰেছক তেওঁলোকে যিটো কালাৰ সানিব বিচাৰিছে এইটো নহয়। আচল কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ নামত থকা সম্পত্তিৰ কথাটো যাতে একেবাৰে মানুহে মনৰ পৰা পাহৰি যায়, মাজুলীৰ যাতে সম্পত্তিৰ কথাটো একেবাৰে মনৰ পৰা পাহৰি যায়, স্মাৰ্ট মিটাৰৰ কথাটোত যিটো মাধমাৰ দিছে সেইবিলাক কথা যাতে পাহৰি যায়, এই কথাবিলাকৰ কাৰণে অসমখন অশান্ত কৰি থকাত গৃহ বিভাগক তেওঁ যি ব্যৱহাৰ কৰিছে ই উচিত হোৱা নাই। আমি সকলোকে আহ্বান কৰিছো যে অবৈধ যদি ক'ৰবাত বেদখল হৈ আছে তেওঁলোকক বেদখল মুক্ত কৰাত আমাৰ আপত্তি নাই, কিন্তু বিধিগত পথাৰে কৰিবৰ কাৰণে চৰকাৰক আমি টানি অনুৰোধ জনাইছো। প্ৰথম তিনিদিন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছে, চতুৰ্থ দিনা এই পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কংগ্ৰেছৰ উচ্চতনিৰ ফলত এই লোকসকলে লাঠি জোং লৈ ওলাই আহি আৰক্ষী প্ৰশাসনৰ লোকক প্ৰহাৰ কৰিছে। আমি জনাত আজি কেইদিনমানৰ আগত কংগ্ৰেছৰ পৰাই গৈ পেলাই বিজেপিত জইন কৰা, মই নাম নকওঁ, দুজনমান নেতাই 3 দিনৰ পিছত তাতে এজন পঞ্চায়তৰ দায়িত্বত থকা ব্যক্তিৰ লগত তাত মিটিং কৰিছে, আৰু মিটিং কৰি এই উচতনি দি পেলাই তেওঁলোকে অশান্ত কৰি গোটেই কথাটো তেওঁলোকে কংগ্ৰেছলৈ বলটো তেওঁলোকে দিব বিচাৰিছে। কিন্তু এটা কথা মনত ৰাখিব, নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স। হিমন্ত বিশ্ব শৰ্মাই যিমানেই অংক নকৰক কিয়, হিমন্ত বিশ্ব শৰ্মাৰ অংকৰো খবৰ দিয়াৰ আমাৰো তেনেকুৱা গুপ্তচৰ আছে। এই কথা অতি সোনকালে বাহিৰ হ'ব। ইয়াতে আৰু এটা কথা মই এড কৰিব বিচাৰিম। আপোনাৰ